মোৰ হাতত যেটো ল্যাপটপ দেখা পাইছে এই ল্যাপটপ 2019 চনত আনন্দৰাম বৰুৱা এৱাৰ্ড হিচাপে লাভ কৰিছো। এটা সময়ত কেৱল মাত্ৰ 60% পালেই ছাত্ৰ ছাত্ৰীয়ে এনেকুৱা ধৰণৰ ল্যাপটপ পাইছিলে আৰু মেট্ৰিক পৰীক্ষা সেকেন্ড ডিভিজন পোৱা ছাত্ৰ ছাত্ৰীয়ে টেবলেট পাইছিলে। কিন্তু পিছত 75 কৰা হল, অৰ্থাৎ যিসকল শিক্ষাৰ্থীয়ে এই মেট্ৰিক পৰীক্ষা 75% নাইবা ততোধিক নম্বৰ পাইছিলে তেওঁলোকক এনেকুৱা ধৰণৰ ল্যাপটপ দিছিলে। কিন্তু তাৰ পিছত হঠাৎ এই ল্যাপটপ দিয়াটো বন্ধ কৰিলে। এই ল্যাপটপৰ সলনি 12,500 টকাকৈ দিব ধৰিলে। কিন্তু দেখিবলৈ পালো যে 2025 চনৰ যিসকল শিক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষা দিছে আৰু 75% পাইছে নাইবা ততোধিক নম্বৰ পাইছে তেওঁলোকক এই ল্যাপটপ নাইবা আনন্দৰাম বৰুৱা এৱাৰ্ডৰ অধীনত যি টকা দিয়া হৈছিল সেই টকা দিয়া নাই। হঠাৎ সাগে এই স্কিমটো বন্ধ কৰি দিলে আৰু 2026 বৰ্ষৰ যিসকল শিক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষা দিছে তেওঁলোকেও সাগে এই আনন্দৰাম বৰুৱা এৱাৰ্ড নাপাব। যিকে নহওক ইয়াৰ সঠিক কি কাৰণ, কিয় এই এৱাৰ্ডটো হঠাৎ বন্ধ কৰিলে এই বিষয়ে কোনো ধৰণৰ স্পষ্ট নোটিফিকেশন এতিয়ালৈকে আহা নাই। যদি আহে তেতিয়াহলে নিশ্চয় আপোনালোকক এইটো চেনেল জৰিয়তে জনাই দিয়া হ'ব। আৰু বৰ্তমান অসম চৰকাৰৰ বাজেট অধিৱেশন চলি আছে আৰু নিশ্চয় এই অধিৱেশনত তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ বাবে আকৌ এই আঁচনিটো এই এৱাৰ্ডটো মুকলি কৰিব আৰু ইয়াৰ বাবে তেওঁলোকে এটা বাজেট নিৰ্ধাৰণ কৰিব। এই ভিডিওটো সকলোৱে শ্বেয়াৰ কৰি দিব যাতে এই বিষয়ে সকলোৱে জানিব পাৰে।